বন্ধুসকল, আজিৰ এই সংবাদমেল সম্পৰ্কত কিছু আভাস আপোনালোকৰ আগত দাঙি ধৰা হ'ল আৰু গোটেই কথাখিনি সঠিকভাৱে অৱগত হোৱাৰ স্বাৰ্থত আমি আপোনালোকৰ হাতত একোটাকে প্ৰতিলিপি তুলি দিছোঁ। ইতিমধ্যে এই প্ৰতিলিপিসমূহৰ আধাৰতে আপোনালোকে নিউজ কৰিবলৈ আমি আশা ৰাখিছোঁ। এতিয়া সন্মিলিত জনচেতনা মঞ্চ উদ্দেশ্য সম্পৰ্কত আমাৰ এজন সতীৰ্থই আপোনালোকক অৱগত কৰিলে। এতিয়া আমি প্ৰতিলিপি এটা দিছিলোঁ, এতিয়া আপোনালোকে প্ৰশ্ন কৰিব পাৰে। মূলতঃ BTC অঞ্চল BTR অঞ্চলটোক সামৰি আমাৰ যিসকল আলফা সদস্য আছিলে আৰু সমৰ্থক শুভাকাংক্ষী আছিলে, তেওঁলোকৰ সমস্যাসমূহক সমাধানৰ উদ্দেশ্য আগত ৰাখি আমি ইতিমধ্যে সচেতন জনমঞ্চ সন্মিলিত জনচেতনা মঞ্চ আমাৰ এতিয়া আপোনালোকৰ কিবা যদি প্ৰশ্ন আছে। আজিৰ পৰাই নহয়, দুখনমান জিলা সমিতি গঠন কৰিবলৈ আছে। কিন্তু সদ্যহতে BTR বুলি ক'লে আমাৰ মানে অলপ সুকীয়া ধৰণৰ হয় কথাবিলাক, আৰু তেনেকে আমাৰ এই অঞ্চলটোৰ ল'ৰা ছোৱালী সমৰ্থক প্ৰায় অলপ অন্য ধৰণৰ বুদ্ধিও আছে। তেজ পাতি আদি এতিয়াও মানে ভালদৰে মানে আমি তাৰ মানে নিষ্পত্তি যিবিলাক আগবঢ়া নাই, তাৰপিছতে শ্বহীদৰ যিবিলাক আপোনাৰ আৰ্থিক অনুদান, সেই অনুদানসমূহ এতিয়ালৈকে প্ৰদান কৰা হোৱা নাই চৰকাৰৰ ফালৰ পৰাই আদিকে কৰি। আৰু আমাৰ এতিয়া আত্মসংস্থাপনৰ ক্ষেত্ৰত ডাঙৰ সমস্যা আহিছে যে চৰকাৰে দিয়া মানে সামান্য যিখিনি আৰ্থিক বৰঙণি, সেইটোৰে এজন সদস্যই এইটো মানে নিজৰ আত্মপ্ৰতিষ্ঠা কৰাটো সম্ভৱ নহয়। সেইটো কাৰণতেই আমি চৰকাৰৰ যিসমূহ মানে বিভিন্ন আঁচনি আছে, তেনেকুৱা ক্ষেত্ৰত আমাৰ অগ্ৰাধিকাৰ দিয়াৰ কথাটো আমি দাবী জনাইছোঁ বা দাবী জনাম। মূলতঃ এইখিনি আমি সেইটো আমি আজি এইখন মঞ্চৰ পৰাই কোৱাত সমীচীন নহ'ব। নিজকে চুক্তি নিৰীক্ষণ সমিতি এখন মানে আছে, আলফাৰ ফালৰ পৰা আছে, আমাৰ শশধৰ চৌধুৰী বুলি আছে, সাধাৰণ সম্পাদক অনুপ চেতিয়া, অসম চৰকাৰ আছে, ভাৰত চৰকাৰ আছে। গতিকে এই প্ৰশ্নটোৰ উত্তৰটো আমি এতিয়া এই মঞ্চতে দিয়াটো উচিত নহয়, কাৰণ আমি নিজকে এতিয়া আৰু আলফা বুলি ভাবি থকা নাই। কিন্তু তৎসত্বেও এই আনুষ্ঠানিকভাৱে যিহেতুকে এখন সমিতি গঠন কৰি দিয়া আছে, তেওঁলোকে এই উত্তৰটো দিব। আমাৰ ফালৰ পৰাই আমাৰ যিটো লক্ষ্য উদ্দেশ্য লৈ আজি BTR এলেকাত সন্মিলিত জনচেতনা মঞ্চ নামাকৰণে এটা অনুষ্ঠান গঠন কৰা হৈছে। তাৰ লক্ষ্য উদ্দেশ্য আদিকে কৰি বিষয়সমূহ সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ এই সতীৰ্থজনক পাঠ কৰি দিবলৈ অনুৰোধ জনাইছোঁ। তাৰপিছত প্ৰশ্ন পৰ্ব আহিব, সেইখিনি কৰিব পাৰিব আপোনালোকে। সদ্যহতে এইটো পাঠ কৰি দিয়াৰ কাৰণে মই আহ্বান জনাইছোঁ। সাংবাদিক বন্ধুসকল, মই পাঠ কৰি দিবলৈ ওলাইছোঁ। সন্মিলিত জনচেতনা মঞ্চ BTR অসম, সংগঠনৰ নাম সন্মিলিত জনচেতনা মঞ্চ। সংহতি মঞ্চ, আকৌ নতুন প্ৰভাত হ'ব। প্ৰস্তাৱনা: বিগত 4টা দশকত অসমৰ জাতীয় জীৱনত সংঘটিত বিভিন্ন উত্থান পতনৰ ঘটনাৱলীলৈ লক্ষ্য কৰিলে এইটো স্পষ্ট হৈ পৰে যে এই যে ভূখণ্ডৰ ঐক্য সংহতিৰ হকে এতিয়ালৈকে এটা সন্মিলিত জনচেতনাৰ প্ৰকৃত জাগৰণৰ সুদূৰ প্ৰয়াস হৈ আছে।
জাতীয় জীৱনক জোকাৰি যোৱা দীৰ্ঘকালীন অথবা হ্ৰস্বকালীন পৰিঘটনাসমূহৰ ফলাফলত প্ৰকৃত জনহিতৰ বিপৰীতে অৱস্থান কৰা যেন পৰিলক্ষিত হৈছে। অসম আন্দোলনৰ পৰা আলফাৰ দীৰ্ঘদিনীয়া সংগ্ৰামলৈ এই সমগ্ৰ সময়ছোৱাত জনগণ মাত্ৰ ন্যস্ত ৰাজনৈতিক স্বাৰ্থ প্ৰেৰণত গৈ ৰৈছে। প্ৰকৃত নিৰ্যাতিতসকলে ন্যায়ৰ বাবে আজিও বাট চাই আছে। সাহস সহক পক্ষই দেখুৱাই অহা উন্নয়নৰ স্বৰূপ কি তাক আজি সকলোৱে দেখিছে। আজিৰ তাৰিখত অৱস্থা এনে হৈছেগৈ যে মানুহক হিতাধিকাৰী সজাই দাসত পৰিণত কৰাৰ কুটিল ষড়যন্ত্ৰ সাহসই মুকলিভাৱে কৰি আহিছে। জাতীয় জনগোষ্ঠীয় অধিকাৰ ৰক্ষাৰ প্ৰকৃত সংগ্ৰামসমূহক নানা প্ৰলোভনেৰে ভাগ ভাগ কৰি অধিকাৰৰ সংগ্ৰামখনক নিৰপেক্ষ কৰি তুলিছে। এক সংগঠিত সচেতনতা আৰু ঐক্য অবিহনে এই পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পোৱাটো উচিত। জনচেতনা মঞ্চই অনুভৱ কৰে যে সামাজিক আৰু ৰাজনৈতিক চেতনাৰ প্ৰকৃতাৰ্থ বিকাশ অবিহনে ন্যায্য যুদ্ধৰ সফলতা অসম্ভৱ। জনচেতনা মঞ্চই সৰ্বস্ত্ৰ জনগণৰ সপক্ষে কাম কৰাৰ বাবে দৃঢ়তাৰে বাট বহিব। মঞ্চৰ সংবিধানৰ গণতান্ত্ৰিক পৰিকাঠামো আৰু কাৰ্যাৱলীৰ আধাৰত সকলো কাম কাজ শৃংখলাবদ্ধভাৱে পৰিচালনা কৰাৰ প্ৰতিশ্ৰুতিৰে সংবিধানখন কাৰ্যকৰীকৰণৰ বাবে গ্ৰহণ কৰা হয়। প্ৰস্তাৱনাত উল্লেখিত লক্ষ্যত উপনীত হ'বলৈ জনচেতনা মঞ্চই নিম্নলিখিত দিশসমূহ গুৰুত্ব দিব। অনুচ্ছেদ ১ ক বিগত কালছোৱাত জাতিৰ স্বাৰ্থৰ হকে যদি আত্মদান বলি দিয়া শ্বহীদৰ পৰিয়ালবৰ্গ আৰু নিৰ্যাতিতসকলক এখন সন্মিলিত মঞ্চ একত্ৰিত কৰা। খ সেই নিৰ্যাতিত লোক সমষ্টিৰ প্ৰাপ্য অধিকাৰ আদায়ৰ হকে গণতান্ত্ৰিকভাৱে পদক্ষেপ গ্ৰহণ কৰা। গ জাতিৰ প্ৰকৃত সংগ্ৰামখনক বিভিন্ন সময়ত বিশ্বাসঘাতকতাৰে মহিমূৰ কৰি জাতিৰ বৈৰীৰ ভূমিকা লোৱাসকলৰ অৱস্থান আৰু সুবিধাবাদী চৰিত্ৰ সম্পৰ্কত জনগণক সচেতন কৰা। খ সমাজৰ অনুন্নত আৰু পিছপৰা সমাজ ঐক্য শান্তিৰ সমৃদ্ধিৰ বাবে সুস্থ সমাজ জীৱনক প্ৰতি মুহূৰ্ততে পশ্চাৎপদ কৰি তোলা সকলো ধৰণৰ কুসংস্কাৰ অন্ধবিশ্বাসৰ বিৰুদ্ধে বিজ্ঞান মনস্কতাৰ প্ৰচাৰ আৰু প্ৰসাৰ। দ্বিতীয় সৃষ্টিশীল সাংস্কৃতিক প্ৰয়াস।